নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি এয়া গৈছিলোঁ সোণপোনাৰ ৰিজাল্ট আনিবৰ কাৰণে। ট্ৰেইনৰ পৰা নামিয়ে সোণপোনাহাটৰ স্কুললৈ বুলি কৈছিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব। এয়া বৰষুণ দি আছিল, সেইকাৰণে আমি সকলোৱে এনেকৈ ছাতি লৈ খোজকাঢ়ি ট্ৰেইনৰ পৰা নামি স্কুললৈ বুলি গৈ আছিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া আমি সোণপোনাহাটৰ স্কুল পাইছিলোঁগৈ আৰু এয়া ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃসকল ৰৈ আছিলে ৰিজাল্টৰ কাৰণে। সেইকাৰণে আমিও বহুত দেৰিলৈকে ৰ'ব লগা হ'ল, কাৰণ 12টা বজাৰ পিছত ৰিজাল্ট দিছে। আৰু এয়া আমি ৰৈ আছিলোঁ আৰু ৰৈ অৱশেষত ৰিজাল্ট দিলে। এয়া বৰ্ড উলিয়াই দিয়া হ'ল, ৰিজাল্ট পাই গ'লোঁ আমি সকলোৱে। আৰু সোণপোনাৰ মাৰ্কশ্বিট ল'বলৈ জানমণি আৰু ভাৰতীয়ে গুণগুণৰ মাৰ্কশ্বিট ল'বৰ কাৰণে আচাৰ্যহঁতৰ ওচৰলৈ গ'ল। আৰু এয়া মই আৰু চুন ৰৈ দিলোঁ অলপ সময়। আৰু ইয়াতে ক্লাছ 6ৰ ক্লাছৰুম চালোঁ সোণপোনাহাটৰ। আৰু এয়া চুন ৰৈ আছিলে, ময়ো ৰৈ আছিলোঁ। আমি অৱশ্যে বেলেগ এটা কামতো আহিছিলোঁ স্কুললৈ, আপোনালোকে পিছত গম পাব কথাটো। আৰু এয়া ভাৰতীয়ে চাৰ্টিফিকেট মাৰ্কশ্বিট লৈ লৈছে। আৰু এয়া আমাৰ চুনৰ কাৰণে স্কুলৰ ইউনিফৰ্ম চিলাবৰ কাৰণে সোমালোঁ ষ্টাইলত। আমি সৰুতেও এই ষ্টাইলখনৰ পৰাই আমি কাপোৰ চিলাওঁ, ইউনিফৰ্ম চিলাওঁ। ডেন্সৰ কাৰণেও ড্ৰেছ চিলাইছিলোঁ ইয়াতে। আৰু সেইকাৰণে আমাৰ চুনৰ কাৰণেও এই ষ্টাইলতে ইউনিফৰ্ম চিলাবলৈ দিলোঁ। আৰু এয়া ভাৰতীয়ে চশমা লৈছিলে, সেইকাৰণে জানমণিও এখন লৈ ল'লে আৰু এখন ময়ো লৈ ল'লোঁ। আৰু তাৰ পাছতে এয়া আমি জোতাৰ দোকানত সোমালোঁ ইউনিফৰ্ম জোতা ল'বৰ কাৰণে। আৰু তাৰ পাছতে এইখন হৈছে প্ৰকাশ ক্লথ ষ্ট'ৰ। আমি তাত সোমালোঁগৈ, কাপোৰ ল'লোঁ, অলপ বজাৰ কৰিলোঁ, বিহুৰ বজাৰেই হৈ গ'ল। তাৰ পাছতে আৰু আমি টুকটুকত আহি আছোঁ ঘৰলৈ বুলি। ঘৰলৈ আহিলোঁ আৰু এনেকৈ টুকটুকত উঠি গাঁৱৰ মাজে আমি ঘৰলৈ বুলি আহিলোঁ। আৰু ঘৰ পাই গ'লোহি। আৰু এয়া আমি এনেকৈ টুকটুকত আহি, এয়া হৈছে আমাৰ ঘৰ। আৰু সকলোকে বাই বাই ক'লোঁ আৰু ভাৰতীকো আমি বাই বাই ক'লোঁ। আৰু আমি ঘৰ পাই গ'লোহি।